সো হাই আসাম টেক লাভার্স, আজি আমি শিকিম মেটা এডছ ভাৰ্চেছ গুগল এডছ। কিন্তু তাৰ আগতে আমি এইটো জানা বিৰাটেই বেছি দৰকাৰ যে মেটা এডছৰ আণ্ডাৰত কি কি প্লেটফৰ্ম আছে আৰু গুগল এডছৰ আণ্ডাৰত কি কি প্লেটফৰ্ম আছে। ঠিক আছে, গতিকে মেটা এডছৰ আণ্ডাৰত আপোনাৰ প্লেটফৰ্ম আছে ইনষ্টাগ্ৰাম, অ'কে, তো ইনষ্টা আছে, ৰাইট। মেটা এডছৰ আণ্ডাৰত আপোনাৰ প্লেটফৰ্ম আছে আমাৰ ফেচবুক। মেটা এতিয়া বৰ্তমান কোম্পানী হৈ গৈছে, ঠিক আছে, এটা কোম্পানী ইটছে মানে ওৱান ছফ্টৱেৰ কোম্পানী। তাৰপিছত মেটা এডছৰ আণ্ডাৰত আছে আপোনাৰ হোৱাটছএপ প্লাছ হোৱাটছএপ বিজনেছ, মানে আল্টিমেটলি এটাই প্লেটফৰ্ম। ঠিক আছে, আৰু বহুত কিবা কিবি সিহঁতে আনি আছে, নিজৰ নিজৰ কৰিব চেষ্টা কৰি আছে, বাট এনিৱেজ। আৰু গুগলৰ আণ্ডাৰত আছে আপোনাৰ ইউটিউব, ঠিক আছে, গুগলৰ আণ্ডাৰত আছে আপোনাৰ ইউটিউব, প্লাছ আপোনাৰ গুগলৰ আণ্ডাৰত আছে আপোনাৰ আমি যিটো চাৰ্চ কৰোঁ গুগল চাৰ্চ ইঞ্জিন মানে SEO, ঠিক আছে। তাৰপিছত গুগলৰ আণ্ডাৰত আছে আপোনাৰ কি কি ক'লো, ইউটিউব আছে, SEO আছে। তাৰপিছত গুগলৰ আণ্ডাৰত আছে আমাৰ গুগল মাই বিজনেছ, ঠিক আছে, মানে আমি যিটো মেপখন যে ইউজ কৰোঁ। তাৰপিছত আপোনাৰ মানে ETC আৰু মানে এইখিনি ধৰি লওক যিখিনি মানে চব নৰ্মেল পিপলে মানে গম পায় আৰু যে এইখিনি বস্তু আছে, ঠিক আছে। তো আমি এতিয়া বুজিম যে ইয়াৰে মেটাৰ্ছ ডেইলি স্পেণ্ডিং কেনেকুৱা চিষ্টেমৰ আৰু গুগলৰ ডেইলি স্পেণ্ডিং কেনেকুৱা চিষ্টেমৰ হয়। মই অলৰেডি আপোনাক এটা বস্তু কৈছিলোঁ, হা, যদি আপোনাৰ 1 SEO হয়, মানে যদি মইতো যোৱা ভিডিঅ'ত ক'লোঁ যে জাজডালে SEO ইউজ কৰে, সেইটো কি হয়, গোটেইখন 10টামান ধৰি লওক নিয়াৰ বাই মি যিটো চাৰ্চ কৰে সেই লিডখিনি জাজডালে গোটেইকেইটাকে দি দিয়ে, মানে 10খন ব্ৰাঞ্চকে দি দিয়ে, বোলে এনেকুৱা এনেকুৱা চাৰ্জেছ আহিছে, তাতে মানে কোনো ছিংগুলাৰ নাথাকে। কিন্তু যদি আপোনাৰ নিজৰ SEO ইউজ কৰে, নিজৰ SEO ইউজ কৰিলে আপুনি গুগল এডছটো আপুনি টাৰ্ণ কৰিব পাৰে, কিন্তু তেতিয়া সেনেকুৱা টাইমত আপোনাৰ মেটা এডছো অলপ ডিফাৰেঞ্চ ৱেত কাম কৰে। যেনেকৈ মই আপোনাক কৈ আছোঁ, ফৰ এক্সাম্পল গুগল এডছ যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ ডেইলি বাজেট মিনিমাম হ'লেও আজিৰ দিনত 2000 এটা লাগিব, যদি আপোনাৰ ধৰি লওক ৰেছপন্স এনেকৈ এড চলাব খুজিছে। কিন্তু মেটা এডছত লিড জেনেৰেশ্যন আপুনি 120ৰ পৰা ভাল এটা ৰিজাল্ট অহা এক্সপেক্টেশ্যন আপুনি কৰিব পাৰে, ঠিক আছে, অনলি 120, ঠিক আছে। কিন্তু মেটা এডছ আপোনাৰ গুগল এডছৰ কিন্তু 2000 লাগিব। তো ডিফাৰেঞ্চ এইটোৱে, ইয়াৰে যিখিনি লিডছ আছে, হা, ইয়াৰে লিডছ আপোনাৰ কি হয় 2000কে যদি ডেইলি যায়ও, কিন্তু এইখিনি লিডত আপোনাৰ কি হয়, মানুহে একচেপ্ট কৰে নকৰে, স্কিপ কৰি দিয়ে, তেনেকুৱা চিষ্টেমৰ কেম্পেইনবোৰ চলায়। কিন্তু মেটা এডছত যদি ধৰি লওক কম বাজেটত হয়, মানে কোৱালিটি পিপল পোৱা যায়, আৰু ইয়াতো পায় সেয়াৰে এক্সপেণ্ডেড চাৰ্জটো কমপ্লিটলি বেলেগ। তাতে আপোনাৰ মানে একদম পুৰা ধৰি লওক আপুনি মাৰ্কেটত 1 কৰোৰ টকাৰ বিজনেছ কৰাৰ ইচ্ছা আছে, কিন্তু আপোনাৰ হাতত ধৰি লওক বাজেট আছে বৰ্তমান 10 লাখ টকা ফৰ এক্সাম্পল, বাকীখিনি আপোনাৰ বাজেটত নাই। কিন্তু আপুনি যদি ডেইলি যদি মেটা এডছত চাপ'জ মান্থলি যদি আপুনি চাপ'জ 50,000ৰ পৰা 1 লাখ টকা এটা মানে খৰচা ইনভেষ্টমেণ্ট কৰে, তো আপুনি কি কৰিব পাৰিব, ধৰি লওক আপুনি 1 লাখ টকা এটা যদি ইনভেষ্টমেণ্ট কৰে, আপুনি মাহত 15 লাখ মানকে আপোনাৰ ইয়াৰে পৰা ৰিটাৰ্ণ পাব, ঠিক আছে। চ' সেই ৰিটাৰ্ণটো লৈ যেতিয়া আপোনাৰ নেকি এটা ভাল এমাউণ্ট হ'ব, তেতিয়া আপুনি ডেইলি ইয়াতে 2000কে ল'ব, ই আপোনাক মানে স্কেল আপ কৰাত সহায় কৰে। আৰু যদি দুটা ইকুৱেল কৰি দিয়ে, বোলে ইয়াতো 2000, বোলে ইয়াতো মই মাহত 1 লাখ টকা লগালোঁ, হা, আৰু বোলে ইয়াতো মাহত মই 1 লাখ টকা লগালোঁ, দেন আপোনাৰ এই দুটা যদি ইকুৱেল কৰি, তেতিয়াহ'লে আপোনাৰ বিজনেছটো বহুত জলদি গ্ৰ' আপ কৰাৰ চান্স থাকে। কিন্তু আমি এজ এ মাৰ্কেটত ছাজেষ্ট কৰোঁ, যদি আপোনাক একদম চিফত মানে একদম কম বাজেটত যদি আপোনাক জব্দখানা লাগে, আমাৰ ভাষাত কওঁ, কম বাজেটত যদি জব্দখানা লাগে, তেতিয়াহ'লে মেটা এডছ আপোনালোকে মেণ্ডেটৰী ইউজ কৰিব লাগে ষ্টাৰ্টিঙত। হা, যেতিয়া ধৰি লওক আপোনালোকৰ পইচা পাতি বেছি হৈ যায়, কিবা হৈ যায়, তেতিয়াহে আপোনালোকে গুগল এডছত চিফ্ট কৰিব লাগে। কিন্তু মই কওঁ যে গুগল এডছত সিমান এটা ভাল ৰেছপন্স নাপায়, মেটা এডছত কিন্তু চবতকৈ বেছি হায়েষ্ট ৰেছপন্স পায়। গতিকে আপোনালোকৰ যদি জাষ্ট ইনিচিয়েল ষ্টাৰ্টআপ কৰিছে, বা আপোনালোকৰ যদি ধৰি লওক যিকোনো এটা মাধ্যমত জাষ্ট গ'লে হ'ল, মাৰ্কেটিং কৰিলে হ'ল, আৰু গুগল এডছ আৰু মেটা এডছৰ বিষয়ে যদি কিবা কনফিউজন হৈ আছিলে, চাগে এই ভিডিঅ'টো আপোনালোকে ক্লিয়াৰ কৰি গম পালে। কিন্তু মেটা এডছটো আমাৰ মেক্সিমাম মাৰ্কেটতো ছাজেকশ্যন থাকে। গতিকে ইয়াৰ পিছত আমি শিকিম যে মেটা এডছ প্লাছ AI, মানে মেটা এড ইউজ মেটা প্লাছ AI, মানে AIৰ জৰিয়তে আমি মেটাত কি ধৰণে আমি কাম কৰিব পাৰোঁ। আমিতো সেই দিনৰে মাৰ্কেটত যিটো টাইমত নেকি আপোনাৰ AI টুলচ অহা নাছিলে, আমি কাগজে কলমে কাক টাৰ্গেট কৰিব লাগে, সেই চিষ্টেমত মেটাত কাম কৰি কিনে আজি এটা ভাল লেভেলত আছোঁ। গতিকে এইটো ভিডিঅ' দিয়ালৈ আছিল, থেংক ইউ ছ' মাছ, লগ পাইছোঁ নেক্সট ভিডিঅ'ত।